এতিয়া ছাৰে যে আমাৰ আগত স্বেচ্ছা মতে আহি আমাক চাই যায় তাতে আমাৰ আইতাসকলে ছাৰক লগ পাবলৈ বিচাৰিছে তাৰ বাবে এটা নিমন্ত্ৰণ আমি এনেদৰে জনাইছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে আৰু তেওঁ শৰীৰ সদায় ভালে কুশলে থাকক আৰু যেনেদৰে তেওঁ আমাৰ অসমখনক আগবঢ়াই লৈ গৈ আছে আশা কৰিছোঁ আৰু আগবঢ়াই লৈ যাওক সকলোৰে ভাল দিন আহক তাৰে কামনা কৰি মাননীয় হেমন্ত বিশ্ব মহোদয় ছাৰ আপোনাক কোটি কোটি প্ৰণাম আপুনি যেনেকৈ আৰু গোটেই ৰাজ্যখন আগৰ পৰাই হেৰি কৰি আছে অসমখনক গতিকে সেনেকৈ জানো মৰম চেনেহৰে সকলোৰে আমাকো জানো কৃপা দৃষ্টিৰে চোৱা আৰুনো কি ক'ম আপুনি আৰু সকলোবোৰ জানেই মই অভাগিনী একোৱে নাজানো তথাপিও কোটি কোটি প্ৰণাম কৰিছোঁ কিনো ক'ম আমি মহিলাসকলে আপোনাক মাতিছোঁ সোনকালে আহক আমাৰ কেনেকুৱা আমাৰ ফালৰ পৰা বহু বহুত ধন্যবাদ জনাইছোঁ তেখেতক আমাক ইমান মৰম আদৰ দিয়াৰ বাবে আমাৰ বৈশনী এতিয়া কি ক'ব আমি আশা কৰিছোঁ তেওঁ এদিন আমাৰ ইয়ালৈ আহক আপোনালোকৰ লগত চকুৰে লগ পাওক খানাও পঠাইছি গামোচাও পঠাইছি আগত স্বেচ্ছা মতে আহি আমাক চাই যায় তাতে আমাৰ আইতাসকলে ছাৰক লগ পাবলৈ বিচাৰিছে তাৰ বাবে এটা নিমন্ত্ৰণ আমি এনেদৰে জনাইছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে আৰু তেওঁ শৰীৰ সদায় ভালে কুশলে থাকক আৰু যেনেদৰে তেওঁ আমাৰ অসমখনক আগবঢ়াই লৈ গৈ আছে আশা কৰিছোঁ আৰু আগবঢ়াই লৈ যাওক সকলোৰে ভাল দিন আহক তাৰে কামনা কৰি আমি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু ছাৰলৈও বহু বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ ইয়ালৈ আহি আপোনাৰ মনটো কেনেকুৱা লাগিছে আজি মনটো বিৰাট ভাল লাগিছে এনেকৈ ইমান ধুনীয়া এটা আমাৰ এইটো যিটো পৰিৱেশ ইমান সেউজীয়া নদীৰ পাৰ এইফালে ইমান ধুনীয়া পৰিৱেশৰ মাজত আইতাহঁতক লগ পাইছোঁ ধুনীয়াকৈ কথা বতৰা পাতিছোঁ হাঁহিছোঁ ফূৰ্তি কৰিছোঁ বৰ ভাল লাগিছে সদায় আইতাহঁত এনেকৈ হাঁহি থাকক আমি থাকাৰ কাৰণে হৈছি আমি নাতে এই জংঘলৰ মাজত আছিলে এতিয়া ছাৰেও মৰমৰ কৰিছে বাপায়ো মৰমৰ কৰিছে বেলেগ মাতৃ জন্ম দিলো এতিয়া আমাৰে ল'ৰা আমি আচলতে আচলতে কথা দুখে সুখে ৰাখি বন্ধনৰ কাৰ্যসূচী আছে গতিকে আমি কি কৰিম আমি তেওঁলোকক নিজৰ মা হিচাপে সেৱা কৰিবলৈ আহিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মাননীয় শ্ৰদ্ধাৰ উপায়ুক্ত মহোদয়ে আমাক পঠাইছে যে আপোনালোককো এই ৰাখি বন্ধনৰ দিনাখনি অকণমান মৰমৰে জনাব কাৰণে সকলো আমাৰ মাজৰে আপোনালোক আছে আপোনালোক বিপদত নপৰে কিবা অসুবিধা হ'লে আমি আছোঁ চৰকাৰীভাৱে যিখিনি কাৰ্যসূচী আছে সেইখিনি সা সুবিধাখিনি আপোনালোকে নিশ্চয় পাব কেইবাটাও আঁচনিৰ কথা আমি আপোনালোকৰ কাৰণে আগবঢ়াবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব ইতিমধ্যে আয়ুষ্মান হেল্থ কাৰ্ডৰ কাৰণে আপোনালোকৰ আধাৰটো যদি খোল খাই যায় 5 লাখ টকাৰ কথা যে কৈ আছে এইটো সঁচা কথা আপোনালোকৰ কাৰণে এটা কাৰ্ড এখন বনিব আপোনালোকৰ যিকোনো ট্ৰিটমেণ্ট সেই 5 লাখ টকাৰ ভিতৰত বিনামূলীয়াকৈ হ'ব পাৰে তাৰপিছতে যদি আধাৰ কাৰ্ডটো বনে সোনকালে তেতিয়াহ'লে ৰেচন কাৰ্ডটো পাব আপোনালোকৰ সেইটো এটা টেনশ্যন দূৰ হ'ব আপোনালোক কেনেকুৱা ফেমিলিৰ পৰা আহিছে সেইটো এতিয়া আমাৰ কাৰণে বিচাৰজনিত হয় নহয় গতিকে আপোনালোক আমাৰে মানুহ আপোনালোকে কেতিয়াও নিসংগতা অনুভৱ নকৰিব আপোনালোকৰ মানুহতে খুব শান্তিৰে থাকক যিজন উদাৰ মনৰ ব্যক্তিয়ে অশেষ কষ্ট কৰি এই কামটো তেওঁ নিজস্ব উদ্যোগত আৰম্ভ কৰিছে আমি তেওঁকো ধন্যবাদ জনাইছোঁ আৰু আজি এই ৰাখি বন্ধনৰ দিনাখনি আমি আমাৰ ডিষ্ট্ৰিক্ট জিলা প্ৰশাসনৰ তৰফৰ পৰা মই চাৰ্কল অফিচাৰ হিচাপে তেওঁলোকৰ মাজলৈ আহিছোঁ আৰু আমি আপোনালোকলৈ এটা মিঠাই টোপোলা আগবঢ়াব বিচাৰিছোঁ ছাৰ আপোনাৰ নামটো কৈ দিব মই ৰন্তু বৰুৱা আৰু ছাৰৰ নামটো এবাৰ কৈ দিব নমস্কাৰ মোৰ নাম বিচিত্ৰ কুমাৰ নাথ মই পৰিদৰ্শক খাদ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা আইতা আপোনালোকৰ ৰেচন কাৰ্ডৰ কাৰণে যিটো আমি যোজা কৰি আছে এইপিনৰ অফিচৰ ছাৰহঁতে কৰি আছে আপোনালোকক আমি অতি সোনকালে কৰি দি দিম আমাৰ যিহেতু অলৰেডি আপোনালোকে 9গৰাকী আইতা আছে নেকি 9গৰাকী ইতিমধ্যে কেইগৰাকী আছে ৰেচন কাৰ্ড দুগৰাকী আছে বাকীগৰাকী আমি আধাৰটো লৈ পেলাই আপোনালোকক সোনকালে এইখিনি ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিম আৰু লগে লগে আপোনালোকৰ আয়ুষ্মানটো হৈ যাব গোটেইখিনি
গতিকে প্ৰব্লেম নাই আপোনালোকে কিবা ধুনীয়াকৈ থাকক আপোনালোকে হাঁহি থাকক আজি ভাল লাগিছে আপোনালোকে ইমান ধুনীয়াকৈ আমাৰ লগত কথা বতৰা পাতিছে হাঁহি কৰি ভাল লাগিছে বাৰু আমি সেই আমাৰ ছাৰো আছে আমি সকলোৱে এটা আপোনালোকক আমি আমাৰ ফালৰ মিঠাইটো